ৰাজ্যৰ চৌপাশে ভোগালী উদযাপনৰ আনন্দ উল্লাস, কিন্তু ইয়াৰ বিপৰীত পৰিৱেশ বিৰাজ কৰিছে গোৱালপাৰা জিলাৰ শিমলীটোলাৰ শশী কুমাৰ চাহ বাগিচাত। মালিক পক্ষৰ মইমতালিৰ বাবে বিগত প্ৰায় ১.৫ বছৰে বাগিচাখনৰ সকলো কাম কাজ বন্ধ হৈ থকাত পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে শ্ৰমিক মজদুৰসকলৰ মাজত, যাৰ বাবে হেঁপাহৰ ভোগালীৰ ন্যূনতম আয়োজনখিনিও কৰিব পৰা বাগিচাৰ ৪০ শতাধিক শ্ৰমিক পৰিয়ালে ভোগালী আয়োজন কৰিব নোৱাৰি হতাশ হৈ পৰিছে শ্ৰমিক মজদুৰসকল। শীঘ্ৰেই বাগিচাখনলৈ ভাল দিন ঘূৰি আহিব বুলি অধীৰ আগ্ৰহেৰে বাট চাইছে শ্ৰমিকসকলে। নিউজ এক্স ৰিপৰ্ট MT নিউজ। হয়, নমস্কাৰ। মোৰ নাম সঞ্জয় বাডিং আৰু মই চাহ বাগানতে কাম কৰোঁ এজ এ ছুপাৰভাইজাৰ, আৰু প্লাছ মই আমাৰ যিটো SMS আছে, SMSৰ প্ৰেচিডেণ্ট হয়। তো আজি আমি দেখিবলৈ পাই আছোঁ যে মানে আমাৰ মেনেজমেণ্ট ইয়াত যিহেতু নাই, ১.৫ বছৰ ধৰি আমাৰ বাগানখন বন্ধ হৈ আছে। এতিয়া খুবেই আমি মানে দুখ কষ্টৰে আমি জীৱন যাপন কৰি আছোঁ, যিহেতু আমাৰ বাগান বন্ধ হৈ আছে ১.৫ বছৰ ধৰি। আৰু ইয়াত আমি কোনো ধৰণৰ মানে কোনো ফালৰ পৰা তেনেকৈ সহায় আমি পোৱা নাই। যে ভোগালীৰ আয়োজন কেনেকুৱা আপোনালোকৰ? আমাৰ এতিয়া কাম বন একো নাই, ভোগালী আৰু ক'ত থাকিব। আমি যিহেতু এতিয়া আজি ১.৫ বছৰ ধৰি আমি ঘৰতে আছোঁ, কাম কাজ নাই। তথাপি মাজতে আমাৰ DC সাহেবে আহি আমাক হেল্প কৰিব চেষ্টা কৰিছিল, কিন্তু তেওঁৰ কথা আমাৰ মেনেজমেণ্টে নামানে, তেওঁৰ কথাও নাৰাখিলে। আমি DC সাহেবৰ ডিৰেকশ্যন মতে আমি কামখিনি কৰি গৈছিলোঁ, কিন্তু আমি কাম কৰা পইচাখিনিও আমি নাপালোঁ মেনেজমেণ্ট ফালৰ পৰা। বাগানৰ মানুহখিনি চলি আছে কেনেকুৱা? বাগানৰ মানুহখিনি বৰ্তমান তেওঁলোকে দিন হাজিৰা ইফাল সিফাল কৰি খাই আছে আৰু যেনে তেনে চলি আছে। উৎসৱ পাৰ্বণৰ কোনো মানে পাতাৰ কোনো হেৰি নাই। এতিয়া খোৱা লোৱাৰে কষ্ট হৈ আছে, আৰু তাতে উৎসৱ মানে পালনৰ কোনো কথাই মানে প্ৰশ্নই নাহে তাত। আশা কৰিছেনে এটা ভাল পৰিৱেশ হ'ব বুলি? আশা আছে কাৰণে আছোঁ, আশা আছে। আমি চেষ্টাও কৰি আছোঁ, বা আশাও আছে আমাৰ যে বাগান খুলিব, বাগান ভাল হ'ব, বা বেলেগ মেনেজমেণ্ট আহক, এইটো আমাৰ বিশ্বাস এটা। আপুনি বাগানৰ শ্ৰমিক হয়, লেবাৰ হয়। আপোনালোকে বাগানত কি ভোগালীৰ আয়োজন কৰিছেনে নাই এইবাৰ? এইবাৰ আমাৰ একো নাই, ১ বছৰ ২ বছৰ হ'ল আমাৰ বাগানত কামেই নাই। আচ্ছা, বাগান বন্ধ হৈ আছে। চলি পলি যে আমি কেনেকা কৰি পালি আছোঁ আমিহে জানো, বিৰাট কষ্ট হৈ আছে আমাৰ। আৰু ৰঙালী বিহু কেনেকা মানিম আমি? বিহু মানে বিহুৰ কোনো আয়োজন নাই? নাই। চিৰা পিঠা আছে নাই, বনাইছেনে নাই? বনা নাই। একো বনোৱা নাই। আপোনালোকে দৰমহা চৰমহাবিলাক পাই আছেনে নাই? নাই, একো পোৱা নাই। কেনেকৈ চলি আছে? চলি আছোঁ আৰু হাজিৰা মাজিৰা কৰি সেনেকৈ কোনো ৰকম কৰি। এটা ল'ৰা আছে মোৰ লগত, এটা ল'ৰা বেলেগ হৈছে কোনো ৰকম কৰি। বুঢ়াটো আছে বেমাৰ হৈ, বুঢ়াকো কিমান চিকিৎসা কৰি আছোঁ এই হাজিৰা কৰি কৰি। বাগানৰ কাম আৰম্ভ হ'বনে, আশা আছেনে? নাজানো সেইটো, কিন্তু আমাৰ আশা নাই দৰে লাগে। মালিকটো বেয়া ন? মালিকটো একবাৰে বেয়া। বাইদেউ আপুনি বাগানৰ শ্ৰমিক হয়? হয়। আপোনালোকে বাগানত কি ভোগালীৰ আয়োজন কৰিছেনে নাই? নাই, আমাৰ বাগানে বন্ধ আজি ১ বছৰ ৩ মাহ হ'ল, ক'ৰ পৰা কৰিম? বাগান বন্ধ হৈ আছে? বাগান বন্ধ হৈ আছে। কাম বন নাই? কাম বন নাই, আমি মাইকী মানুহ ক'ত যাম কাম কৰিব? চলিছে কেনেকৈ আপোনালোকে? এই এনেকৈ টুক টাক কৰি চলি আছোঁ। এতিয়া হাজিৰা কৰি আছে? হাজিৰা কৰি আছোঁ। ভোগালীৰ কোনো আয়োজন নাই? নাই। চব বাগান গোটেইখিনি এনেকুৱা হৈ আছে? এনেকুৱাই হৈ আছে।